যেহেতুকে মই যোগদান কৰিছোঁ আজি কৰি মোৰ আজিৰ পৰা এইটো দায়িত্ব বুলি মই ভাবোঁ। যি দলতে নাথাকোঁ, মই যি দলতে যি কামেই নকৰোঁ, মই যিকোনো কামেই খুব চিনচিয়াৰলি কৰোঁ, ডেডিকেটেডলি কৰোঁ। এইটো মোৰ এটা স্বভাৱ আৰু চৰিত্ৰ। মই ফাংফুং কৰিব নাজানো। এতিয়া যিখিনি মোৰ লগত আহিছে তাৰে কিছুমানটো বৰ ডেডিকেটেড আছে, দুই এটা ফাংফুঙো আছে। সেইকাৰণে এই খেলি মেলিটো হৈছে, এইটোৱে মোক অশান্তি কৰি ৰাখিছে আৰু মূৰত খংটো উঠি উঠি গৈ আছে। এই খঙে গৈ কেতিয়া কি ৰূপ ধাৰণ কৰে ক'ব নোৱাৰোঁ। ইয়াৰ পাছত গৈ পালে আজি কথা হ'ল কি, মই এটা ৰাষ্ট্ৰীয় দলত আছিলোঁ, যিটো ৰাষ্ট্ৰীয় দলত মই 40 বছৰ অধিক কাল আছিলোঁ। আজি প্ৰশ্ন হয় যে ৰাষ্ট্ৰীয় দলটো 40 বছৰ পাছত থকাৰ পাছত এটা মানে আঞ্চলিক দললৈ কিয় আহিলে? আৰু যিটো আঞ্চলিক দলত এজন কোনেও নিৰ্বাচিত প্ৰতিনিধিও নাই, তেনেকুৱা এটা প্ৰশ্ন সাধাৰণতে মানুহৰ মনলৈ আহে। সাধাৰণতে মানুহ সদায় ৰাজনীতিত যিটো দলত জয় জয়কাৰ চলি আছে, ৱেভ আহিছে আৰু মানুহ দলটোৰ প্ৰতি ধাৱমান হৈছে, তেতিয়া যোগদান পৰ্ব ঢৌ উঠে। কিন্তু মই আজি ইয়াত কিয় আহিছোঁ, এইটো এটা কথা, প্ৰশ্ন এটা আহিছে। আৰু মই 40 বছৰতকৈ অধিক কালে হ'ব চাগে এটা সম্পৰ্ক থকা দলৰ পৰা কিয় ওলাই আহিল, এনেকুৱা বহুত প্ৰশ্ন আছে। আৰু মোৰ মনতো বহুত প্ৰশ্নই খুন্দি আহিছে যে মই ৰাষ্ট্ৰীয় দল কৰিছিলোঁ কিয়, আৰু তাৰ পৰা কি পালোঁ কি নাপালোঁ। মোৰ ব্যক্তিগতটো পোৱা নোপোৱাটো কোনোবাই কিতাপ কৈছেও যে ৰাজেশ হয়তো বহুত পালে, 4বাৰকৈ সাংসদ হ'ল, মন্ত্ৰীও হ'ল। চাওক, মই 4বাৰকৈ সাংসদ হৈছোঁ, কোনোবাই মোক সাংসদ বনাই দিয়া নাই, আৰু কাৰোবাৰ দয়া বা কৃপাটো মই বনা নাই। দল নিজে বনাইছিলোঁ, সংগঠন কৰিছিলোঁ, য'ত যেতিয়া আমাৰ দলৰ কোনো এটা নিৰ্বাচিত প্ৰতিনিধি নাছিলে, পঞ্চায়ততো নাছিলে, MLAও নাছিলে, তেতিয়াও মই চাৰিপিনে কংগ্ৰেছৰ জয় জয়কাৰ তেতিয়াও জিকিবলৈ সক্ষম হৈছিলোঁ। এইটো আছিল দলটোৰ আদৰ্শ। দলটোৰ আদৰ্শ ভাল বুলি ভাবি বহু মানুহে হয়তো ভোট দি আগুৱাই লৈ গৈছিলে। আৰু বেছিভাগ সময় আমি বিৰোধীতে থাকিলোঁ। তাৰপিছত যেনিবা বাজপেয়ীজীৰ দিনত অলপ পাইছিলোঁ, তেখেতৰ চৰকাৰৰ দিনত, আৰু এইপিনে ইয়াত পাইছিলোঁ আমাৰ মোদীজীৰ দিনত। যি নহওক, এইখিনি পালোঁ মই। কিন্তু মোৰ পোৱাটো তেওঁলোকে বহুত দেখা পাইছোঁ। কিন্তু আমি যদি অন্যসকলৰ ইতিহাস চাওঁ, ৰাজনৈতিক ইতিহাস, তেওঁলোকৰতো ক্ষুধা শেষেই নহয়। কিন্তু মই আজি ক্ষুধা পূৰাবলৈ অহা নাই। মোৰ ৰাজনৈতিক অভিলাষ বা মানে কি বুলি কয়, মানে মোৰ উচ্চাকাংক্ষা পূৰণ কৰিবলৈ ইয়াত অহা নাই। মই এটা আদৰ্শৰ প্ৰতি সন্মতি জনাইহে আহিছোঁ ইয়ালৈ। সেই হিচাপে মোৰ যোগদানটোৱে মোক হয়তো বহুত কথাতে মোক প্ৰশ্ন কৰাইছে। মই নিজৰ মাজত বহুবাৰ ইয়াক বিশ্লেষণ কৰিছোঁ। আৰু তেতিয়া মই ভাবিছিলোঁ যে আমাৰ অসম গণ পৰিষদ আমাৰ সকলোৱে বৰ প্ৰিয় এটা ৰাজনৈতিক দল আছিল, মানে আঞ্চলিক দল। কিন্তু সেই আঞ্চলিক দলটোৰ বিপথগামী হোৱাৰ কাৰণে বহুতৰ তেওঁলোকৰ প্ৰতি যি আদৰ সন্মান আছিল, স্নেহ আছিল, লাহে লাহে কমিবলৈ ল'লে। আৰু তাৰ পাছত মই ভাবিলোঁ যে মই দেখিলোঁ অসমৰ সমস্যাটো লৈ আটাইতকৈ ডাঙৰ সমস্যাটো লৈ সমাধান কৰা এটাই শক্তি আছে, এইটো হ'ল ৰাজনৈতিক শক্তি। ৰাজনৈতিক শক্তিৰ অবিহনে এইটো সমস্যা সমাধান কৰিব নোৱাৰে। তাৰপিছত ভাবিলোঁ যে যিটো দলৰ দ্বাৰা আমাৰ এই সমস্যাবিলাক সমাধান হৈছে, সেইটো দলৰ পৰাতো আশা কৰিব নোৱাৰোঁ। তেতিয়া অকণমান এইপিনে চকু পৰিলে কিছুমান আমাৰ সমস্যাৰ লগত অকণমান ক্লাছ হোৱা নিচিনা। যিয়ে নহওক, মই সেইপিনে আগবাঢ়ি গৈছিলোঁ আৰু তাক প্ৰতিষ্ঠা কৰাৰ কাৰণে বহুত চেষ্টা কৰিছোঁ আৰু বহুত কষ্ট কৰিছোঁ, বহুত ত্যাগ কৰিছোঁ। তাৰ বিনিময়ত এটা সময়ত সকলোৰে সহযোগত প্ৰতিষ্ঠা হ'ল। কিন্তু তাৰ পাছত দেখা পালোঁ যে মানে আজিও মই ক'ম যে মই এইটো দলত যোগদান কৰিবলৈ আহিছোঁ, কিন্তু এইটো ভয় নাখাব যে মই মোৰ মানুহখিনিক আগভাগ দিলে যে মই থাকিম বা এনেকুৱা কণ্ডিশ্যন মই একো দিয়া নাই। আৰু আমাৰ কথা হ'ল কি, আমি সকলোৱে মিলি জুলি থাকিব লাগিব।